হেল্ল' এভৰিৱান, মই মঞ্জুৰীয়ে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু লাষ্ট ভিডিঅ'ত আপোনালোকৰ পৰা ইমান বেছি মৰম আৰু সাহস পাইছোঁ, কিমান বেছি ভাল লাগিছে বুজাব নোৱাৰোঁ। আশা কৰোঁ ভৱিষ্যতেও এনেদৰে মৰম আৰু সাহস দি যাব। আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এটা সাধাৰণ ৰেচিপিৰ সৈতে, গতিকে ব'লক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আজি মই ব্ৰেকফাষ্টত বনাম চেণ্ডউইচ, কিন্তু চেণ্ডউইচটো আজি অকণমান বেলেগ ধৰণে বনাম। এনেদৰে মাইনাই খাই খুব ভাল পায়, গতিকে মইনো কেনেধৰণে বনাওঁ, সকলোৱে বাৰু চেণ্ডউইচ খাইছে, কিন্তু মোৰ কিটচেনত মোৰ ষ্টাইলত কেনেদৰে বনাওঁ ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি মই চেণ্ডউইচ বনাবৰ কাৰণে ব্যৱহাৰ কৰিম অলপ ডাঙৰ চাইজৰ ব্ৰেড, তাৰপাছত অৰেগেনো, চিলি ফ্লেক্স, চিলি চচ আৰু এগলেছ মেয়নিজ। আপোনালোকে যিকোনো মেয়নিজেই ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ লগত এগলেছ আছিল, সেইকাৰণে এইটোকে লৈছোঁ। এতিয়া মইনো কেনেদৰে বনাওঁ ব'লক। চেণ্ডউইচৰ লগতে মাইনাৰ ব্ৰেকফাষ্টৰ প্লেটখন মই কেনেদৰে সজাওঁ সেয়াও আপোনালোকক দেখুৱাইছোঁ। এয়া মই অকণমান দি দিছোঁ মেয়নিজ, তাৰপাছতে এইফালে দিছোঁ এটা কল, এটা কণী, অকণমান কেক, তাৰপাছতে দুটা বিস্কুট। এয়াই আজিৰ ব্ৰেকফাষ্ট। গতিকে আমি ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, বহুত দিন ভিডিঅ' দিয়া নাই, আৰু লাষ্ট ভিডিঅ'ত আপোনালোকে মোৰ ঘৰৰ পৰিয়ালৰ পৰিস্থিতিখিনি দেখিলেই, গতিকে নিজকে এতিয়া অকণমান মনটো ডাঠ কৰিছোঁ। সদায়তো একেটা কথা ভাবি থাকিলে মানে নহ'ব ন, গতিকে ভাবিছোঁ যে আকৌ সাধাৰণ জীৱন এটা আৰম্ভ কৰোঁ, আৰু সেইবুলিয়ে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি কি দেখুৱাব পাৰোঁ নাজানো, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই বৌহঁতৰ ঘৰৰ পৰা আহোঁগৈ। পোৱালিটো দিনটো আৰম্ভণিতে এবাৰ নেদেখিলে মনটো ভালেই নালাগে, গতিকে পোৱালিটো চাই আহোঁ আৰু আপোনালোককো দেখুৱামগৈ ব'লক কিনো কৰোঁ তাহাঁতৰ ঘৰত গৈ পেলাই। গতিকে ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। হাই ফ্ৰেণ্ডছ, এয়া আহি মই বৌহঁতৰ ঘৰ পালোহি, আৰু আহিয়ে এয়া জিউৰ উৎপাত ভাবিলোঁ আপোনালোকক দেখুৱাই দিম, গতিকে চাই থাকিবচোন কিনো কৰে। একো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, ভাবিছিলোঁ আজি পোৱালিটোক ভালকৈ দেখুৱাম,
কিন্তু সিহঁতৰ উৎপাতত একো দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া মই দুপৰীয়া ভাত ৰেডি কৰি আছোঁ, কাৰণ আজিকালি মা যিহেতু তাত থাকে, গতিকে ৰাতিপুৱা গধূলি সদায় ভাত ময়ে কৰিবলগীয়া হয়। গতিকে কিনো বনাইছোঁ আজি দুপৰীয়াৰ সাজত অকণমান আপোনালোকক দেখুৱাই দিওঁচোন বলক। ধুনীয়াকৈ এইকেইটা সৰু মাছ, মোৱা মাছ ফ্ৰাই কৰি আছোঁ। মই ভাল পাওঁ কাৰণে দেউতাই ক'ৰবাৰ পৰা লৈ আহিছিল মাছ কেইটামান। এয়া তাৰপাছতে এয়া বনাইছোঁ প্ৰসাদৰ বৰ। আমাৰ ঘৰত কালি নাম পাতিছিলোঁ, তাৰে প্ৰসাদ আছিল আৰু এই প্ৰসাদৰ বৰ বনালোঁ। এইফালে বনাইছিলোঁ ফুলকবি আৰু আলু দি মাছ বনাইছোঁ, কিন্তু মাছ নাই, অকণমান মোৰ কাৰণে জোল ৰাখি থৈছোঁ। মই খাই ভাল পাওঁ। আৰু ভাগৰকেইটা মাছ, বৰ আৰু বুট, তাইকেও একো খাবলৈ মন নাযায়, গতিকে এয়া মই খাই বৈ লওঁ আৰু এয়াকৈ টিকটিক দি আহিম। এয়া হ'ল ৰঙা জলকীয়া আৰু মগুৰ মাহৰ চাটনি। তাৰপিছতে এয়া কেইটামান বুট ভাজি থৈছোঁ। মই এয়া পিঠা বনাবৰ কাৰণে এইখিনি মেৰিনেট কৰি থৈছোঁ, কিন্তু এইখিনি কি হয় আপোনালোকক পাছত ক'ম। পিঠাগুড়িয়ে হয়, কিন্তু কেনেকুৱা ধৰণৰ পিঠাগুড়ি মই পিঠা বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ ক'ম বাৰু সেইখিনি। এজনী কলি মেকুৰী, তাইকো লগতে ভাত কেইটামান দি দিছোঁ। পাছফালে মোৰ কাপোৰবোৰ বতাহত পৰি গৈছে আৰু কাপোৰখিনি তুলিবলৈ আহিছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ এইবোৰ পিঠা বনাবৰ কাৰণে পিঠাগুড়িখিনি মেৰিনেট কৰি থৈছোঁ, সেইখিনি আচলতে মিঠৈ হয়। কালি নামৰ অলপমান মিঠৈ থাকি গৈছিল আৰু সেইখিনি মই অলপমান পানী আৰু গুড় আৰু অকণমান বেকিং দি মেৰিনেট কৰি ৰাখিছোঁ। মিঠৈ নষ্ট হ'লে মানে মোৰ শাহুমাই এনেকৈ মিঠৈ পানীৰ লগত মিক্স কৰি পিঠা বনাই খাবলৈ খুব টেষ্টি হয়। গতিকে আপোনালোকেও মিঠৈ যদি মানে শুদাই খাই বেয়া পায়, তেনেকৈ পিঠা বনাই খাই চাবচোন, খুব বেছি ভাল লাগে। গতিকে মই বনাই হ'লে যদি সুবিধা হয় দেখুৱাম বাৰু। এতিয়া দুপৰীয়া ভাত খাই লওঁ, ভাত খাই আপোনালোকক পাছত লগ পাই আছোঁ। মই দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এয়া টিকলিলে থোৱা প্লেটখন গৈ পেলাই দি আহোঁ। আৰু আজি মাহঁতৰ ঘৰলৈ যাম, কাৰণ ঘৰৰ পৰিস্থিতিৰ কাৰণে বহুত দিন যোৱা হোৱা নাই, গতিকে ভাবিছোঁ যে দুদিন থাকি আহোঁ। আৰু ঠিক আছে তেতিয়াহ'লে একেবাৰে মাহঁতৰ ঘৰত গৈ লগ পাম। এতিয়া বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, মই এয়া মাহঁতৰ ঘৰলৈ আহিলোঁ। পাপাই গৈ আনিলেগৈ আৰু আহিয়ে মানে বতৰটো ইমান বেছি বেয়া আজি। আহি আগফালে বহি আছোঁ, বতৰটো একদম ভাল নহয় আৰু ঘৰত আহি কিবা একদম এলাহ লাগিছে, সেইকাৰণে বহি আছোঁ। আৰু বতৰটো চাওক না। এয়া আমি গোটেইবোৰ পৰ্টিকতে বহি আছোঁ। বহুত দিনৰ মূৰত এনেকৈ বহিছোঁ, ঘৰলৈ আহি মনটোৱে ভাল লাগিছে। আৰু এতিয়া ভাত পানী খালোঁ, খাই বৈ এয়া জিউ মাইনা আমাৰ আজিকালি আমাৰ কণমানিটোৰ নিচিনাকৈ আজিকালি মানে নাইনা হয়। এয়া নাইনা হৈ শুই আছে। নাইনা হৈছা নি? নাইনা হৈছা নি? অঁ, নাইনা গতে অকণমান কান্দি দিয়া, কান্দি দিয়া। এনেকৈ নাইনা এনেকৈ শুই চাওঁ। এনেকৈ শুৱা। নাইনা গতে অকণমান কান্দি দিয়া। কান্দা। কান্দি দিয়া অকণমান, নাইনা গতে কান্দি দিয়া। হাই ফ্ৰেণ্ডছ,
এইকেইদিন ভিডিঅ' কৰা নহ'লেই ঘৰত আহি অকণমান ফূৰ্তি কৰিলোঁ আৰাম কৰিলোঁ গতিকে আৰু ভিডিঅ' কৰা নহ'ল কিন্তু আজি যাবগৈ লাগিব দুদিন থাকিলোঁ থাকি আজি আৰু যাম কি মানে আৰু এয়া জীৱে যাবৰ টাইমত আজিকালি সদায় এনেকুৱা কৰে নাযায় মানে লুকাই থাকে এয়া মমায়েকৰ বিচনাৰ ওপৰত সি লুকাই আছেগৈ এতিয়া আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ যদি পাৰোঁ ঘৰত গৈ ভিডিঅ'টো কণ্টিনিউ কৰিম আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব তোমাক মায়ে মাৰিলে নি পাপাই মাৰিলে নি সেইখিনিতে মাৰিলে কেনেকে মাৰিলে তেনেকে ধনে মাৰিছিলে নি তোমাক ধনে মাৰিছিলে নি নাই মৰা বায়ে মাৰিছিলে নি তেনেকে মাৰিছিলে তুমি কান্দিছিলা নি নাই কন্দা নাইনাটো কাৰ নো নাইনা কাৰ ভাইটি কাৰ তোমাৰ ভাইটিয়ে কেনেকে কান্দে নাকান্দে তুমি ভাইটিক কেনেকে মৰম কৰা নকৰা মই চকুকেইটা চাওঁ চকুকেইটা চুলি কোনা চকু কোনটো সেইটো নাকে চকুটো চাওঁ সেইটো নাকটো চাওঁ নাকি দাঁত চাওঁ দাঁত জিভা চাওঁ মুখখন মেলি দিয়া আ গৈ দিয়া কাণ কোনখন ভৰি কোনটো হাত কোনখন নীল কোন নীল আকৌ তোমাৰ পেট কোনটো সেইটো দাঙি দিছে দেখা চুম এটা দি দিয়া আৰু এটা দিয়া আৰু এটা আৰু এটা দিয়া প্লিজ আমি ঘৰ আহি পালোহি ঘৰৰ পৰা আহি মনটো সঁচাকৈ বেয়া লাগিছে আৰু মায়ে ইয়াত থ'বলৈ আহিলে আমি জীউক লৈ পেলাই আগফালে বহি আছোঁ আৰু মা যাবগৈ বাৰু মাইনা আহিলে গতিকে ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ এতিয়া মই পাকঘৰত সোমাওঁগৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যিসকলে আজি প্ৰথমবাৰ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম